हाय फ्रेंड्स, कल नलबाड़ी में असम के बीजेपी प्रेसिडेंट दिलीप सैकिया से धमकी खाने के बाद असम के कैबिनेट मिनिस्टर जयंत मल्ला बरुआ पहली बार मीडिया के सामने आए। ये वीडियो में आप देख सकते हैं कैसे दिलीप सैकिया ने उनको धमकी दिया था। आइए सुनते हैं इस घटना पर अपना पहला रिएक्शन देते हुए जयंत मल्ला बरुआ ने मीडिया के सामने क्या कहा। আজি মই দিনটো ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় 3-4 বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি হৰিশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছো। মই এতিয়াই দেখি আছো কিবা এনেকুৱা ধৰণৰ ভিডিঅ', মই নিজে গম নাপাওঁ কি হৈছে, কাৰণ আমি একেলগে গোটেই 4-5 ঘণ্টা একেলগে আছো। হয়, আমাৰ যেতিয়া এটা কাৰ্যালয় মুকলি হৈছিল তেতিয়া লৰাবিলাকৰ হেঁচা ঠেলাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দুজন আমাৰ কৰ্মী, কাৰণ সেইটো আমাৰ কৰ্মী, এজন কৰ্মী ধমক দিছে। কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াই গম পাইছোঁ। যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছোঁ তেতিয়াই মই হোৱাটছআপ নিউজবিলাক দেখিছোঁ। ময়ে গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি। কিন্তু আপোনালোকে বা ক'ৰ পৰা খবৰবিলাক পালে? কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব তাত হাজাৰ হাজাৰ মানুহ, আৰু তাত হিচাপতকৈ, কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয়, যেতিয়া 4-5 হাজাৰ মানুহ থাকিব তাত হেঁচা ঠেলা হৈছে। আৰু সেই হেঁচা ঠেলাত 2-এজন কৰ্মীক দিলীপ শইকীয়াই, কাৰণ তেওঁ ৰাজ্যিকৰ সভাপতি, গতিকে কৰ্মীয়ে যেতিয়া নিয়ম বা অনুশাসন বা শৃংখলাটো নামানে তেতিয়া কৰ্মীক 2-এটাক ধমক দিছে। সেই ঘটনাটো যে এনেকুৱা কিবা ৰূপ লৈছে মইতো আচৰিত হ'লোঁ। নহয়, অন কেমেৰা আমিতো আৰু কোনো ৰাইজক ধমক দিয়া নাই। অন কেমেৰা ধমকটো হ'ল আমাৰ কৰ্মী হওক। যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে তাত বিভিন্ন হেঁচা ঠেলা হৈছে, মানুহ ঠেলা ঠেলি কৰিছে, তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে যে কিয় আমাৰ দলৰ কৰ্মী নাই, সেইটো আমাৰ ভাল কৰ্মী, কোনো এনেকুৱা নহয় যে উশৃংখল কৰ্মী। মুখ্যমন্ত্ৰীক দেখিলে, ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো? উৎসাহত জিন্দাবাদ দিয়া, ঠেলা ঠেলি কৰে এইবিলাক। আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয়। এতিয়া সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে, এনেকুৱা ধৰণে বিভিন্ন ধৰণে বজিছে, এই মই গাড়ীত আহি থাকোঁতে দেখিছোঁ। গতিকে মই নিজেও গম পোৱা নাই যে কি হৈছে। আৰু দিনটোতো আমি একেলগে ঘূৰি আছোঁ, ইভিন মইতো বাদ দিয়ক, দিলীপ শইকীয়া ডাঙৰীয়াই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, গোটেই দিনটো একেলগে ঘূৰি আছোঁ, একেলগে পূজা কৰিছোঁ, যজ্ঞ কৰিছোঁ, ঘূৰি ফুৰিছোঁ, আমিতো গমেই পোৱা নাই। আপোনালোকৰ নিউজবিলাক ক'ত কেনেকৈ বজে ময়ো বুজি নাপাওঁ। যিয়ে নহওক, ৰাজনীতিৰ খবৰটো আৰু বিভিন্ন ধৰণে বজে, গতিকে যোনে যি ধৰণে বজাইছে তেওঁলোকৰ দায়িত্ব, আৰু ৰাইজে সেই ধৰণে গম পাব যে তেওঁলোকে কি নিউজক কেনেকৈ বজায়। এতিয়া মই সেইকাৰণে নকওঁ। আমাৰ দলৰ যিখন সভা, এই দলৰ সভাখনত কৰ্মীৰ মাজৰ কিবা এটা কথাক যে এনেকুৱা নিউজ হ'ব পাৰে ময়ো বুজি পোৱা নাই। নাজানো কি হৈছে, মই আচলতে নাজানো ক'ত বজিছে কি কথা। আপোনালোকে সুধিছে, মই আহি থাকোঁতে মোবাইলত চাই আছিলোঁ, 2-এটা কিবা নিউজ বজি থকা মই চাই আছিলোঁ। মই তেতিয়া ভাবিলোঁ যে এনেকুৱা কিবা হ'লেতো তাতে গমেই পালোঁহেঁতেন। আমি গোটেই দিনটো একেলগে থাকিলোঁ, দিনটো গোটেই পূজা কৰিলোঁ, যজ্ঞ কৰিলোঁ, একেলগে খানা খালোঁ, একেলগে ঘূৰি ফুৰিলোঁ, আমিতো একো গম পোৱা নাই। পিছতে গম পাইছোঁ যে এনেকুৱা যে মোকেই ধমক দিলে বুলি ক'লে। কোনোবা মিডিয়াত দেখিলোঁ যে মোক ধমক দিলে বুলি ক'লে, কোনোবা মিডিয়াত দেখিলোঁ মণ্ডল সভাপতিক ধমক দিয়া বুলি ক'লে, কোনোবা মিডিয়াত দেখিলোঁ তেওঁ খঙত অগ্নিশৰ্মা হ'ল বুলি ক'লে। তেনেকুৱাতো মই একো দেখা নাই। মই যে আমি একেলগে যেতিয়া ইমান মানুহ সোমাইছোঁ তাত হেঁচা ঠেলা হৈছে, হেঁচা ঠেলা হওঁতে ঠেলা ঠেলি কৰিলেতো আৰু ময়ো মোৰ কৰ্মীক ধৰি কোনে কিয় ঠেলা ঠেলি কৰিছোঁ, ভালকৈ থাক, সিমানটোৱে। আৰু সেই ঘটনাটো যে এনেকুৱা ঘটনা হয় মইতো বুজি পোৱা নাই। নিশ্চয়কৈ, কাৰণ আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাততো আৰু কোনো পাব্লিক নহয়, আমাৰ দলীয় কৰ্মী, কাৰ্যালয় এটা উদ্বোধন। আৰু আজিকালিৰ কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে 5 হাজাৰ মানুহ আহি যায়, ইমানেই আমাৰ কৰ্মী। গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব। এটা মানে সৰু 1-1.5 কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া 5 হাজাৰ মানুহ আহিব তাতো ঠেলা ঠেলি হয়। আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তই কিয় ঠেলা ঠেলি কৰিছ, ভালকৈ থাক। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে মই নিজে আচৰিত।